নমস্কাৰ দাদি খুৰাই জেঠজিঠা আটাবু বাইভিনী পান্নাৰ গিলাখন গোটাখানকে আজি মোৰ চেনেলত স্বাগতম জনাই লওঁ। তো গোটাখানেৰে ধান কাটা মাৰা চলি আছে। আমাৰ আদৰে দমাচিগা আহি আছে আৰু বেছি দিন নাই। তো পুতি যাং কি কৰোঁ সেইটো এনেকা কৰে আৰু আমি দেখিছোঁ একদম বেলাকত ডুবুং নুডুবুং কৰি হালবিখান ধান কাটা হালবিখানের মাজে মাজে আমি ওলাই লওঁ যাবা পাহাৰ ফাটাবা। তো এনেকা কৰে চাহ ধান কাটাই হৈছে ইফালে আৰু মই আমাৰ বাচন্তি পেট্ৰলখিনি কিয় লৈ লওঁ। পেট্ৰলখিনি কিয় আমি এইবাৰ যাম চিজা বঘেয়াপুৰী কলেজত আৰু মোৰ লগত আছে আমাৰ লুংদাই। লুংদাই এতিয়া তাতে জাগা বিচাৰি নাই পাই লুংদাই এই লুংদাই আৰু মই আৰু এনেকৈ আউগতে পাইলং মই অভয়াপুৰী কলেজ মানে আমি এইখানে অভয়াপুৰীৰ একদম কলেজখান এইখান দেখছ গেটখান অভয়াপুৰী কলেজৰ ভিতৰত কি হৈ আছে চাব লাগিব ৰ ফাৰ্ষ্ট এই কোনদিয়াতে যাং ধেই জাগাই বিচাৰি নাপাং। আৰু মই আহিও পাং কৰোঁতে ইমি গোটেইকে নাচন আৰম্ভ কৰিছে আৰু নাচন আৰম্ভ মানে মেইন উদ্দেশ্য হৈছে মানে এই কলেজৰ কিবা প্ৰেক্টিকেলৰ কাৰণে মানে নাচন শিকাব দিছে আমাৰ আইক মানে চৰকাৰীভাৱে আৰু সেইকাৰণে আমাৰ আইও একদম আহিয়া গোটেইকেইটিকে নাচন শিকাব লাগছে দেখছ। মই ওকে আহিলোঁ চাবা আৰু আইও গেল ময়ো যাং পাছে এনেকা কৰে মাও কৰে চিচে পাছে আহিলোঁ আৰু আৰু এনেকা কৰে নাচন গৈ শেষ পোৱাৰ পাছত গোটাখানে বহিয়া লৈছে বহিয়া লৈয়া মানে পুচিবা লাগছে কি হ'ব নহ'ব সেইগিলাখন ক'ব লাগছে। হুদুম নাচনত কলো গাছ লাগে কুটি আমেৰ পাত লাগে কুটি কিহেৰ পাত লাগে সেইগিলাখন ক'ব লাগছে আৰু গোটাখানকে। তো মই আহিয়ে পাইলং অভয়পুৰী কলেজত আৰু অভয়পুৰী কলেজত আহিয়া এইফালে আছে আমাৰ বিক্ৰম দা সিফালে গেল তাৰপিছত এতিয়া আৰু দাদা আছে। দাদা আজিৰ বিষয়ে খানি মিছো কত কি আছিল মানে আজি অভয়াপুৰী মহাবিদ্যালয়ৰ আমাৰ অসমীয়া বিভাগৰ উদ্যোগত এখনি কৰ্মশালা হৈ গ'ল। আমাৰ পশ্চিম অসমৰ লোক পৰিবেশ্য কলাৰ ওপৰত আছিল আৰু আমি বিশেষভাৱে কোচ ৰাজবংশীসকলৰ যি লোকনৃত্য তাৰ ওপৰত এই কৰ্মশালাখিনি আয়োজন কৰিছিলোঁ। আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক তৃতীয় ষান্মাসিকত এখন আমাৰ দক্ষতা বিকাশ পাঠ্যক্ৰম আগবঢ়াইছে আৰু তাত আমি বিষয় হিচাপে লৈছিলোঁ পশ্চিম অসমৰ লোক পৰিবেশ্য কলা আৰু গতিকে তাৰ সৈতে সংগতি ৰাখি আমি আজি দুদিনীয়াকৈ আমি কৰ্মশালা আয়োজন কৰিছিলোঁ। আমাৰ কালি এটা অনুষ্ঠান হৈ গ'ল আৰু আজি আছিল শেষৰটো অনুষ্ঠান আৰু আমি কৰ্মশালাখনি পৰিচালনা কৰিবৰ বাবে আমাৰ এই অঞ্চলৰ এগৰাকী একেবাৰে বিশিষ্ট আমাৰ সাংস্কৃতিক কৰ্মী পূৰ্ণিমা চৌধুৰী বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত উপস্থিত হৈছিল আৰু এই দুদিনীয়া কৰ্মশালাত তেখেতে যথেষ্টখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিলে আৰু আমিও উপকৃত হ'লোঁ। কাৰণ কোচ ৰাজবংশীৰ এই যিসমূহ লোকনৃত্য আমাৰ হুদুম নৃত্য কুচান নৃত্য এনেকৈ মাৰাই পূজা গতিকে এইসমূহ যি নৃত্য বা সংস্কৃতি আছে এইবিলাকৰ বিষয়ে যথেষ্ট আচলতে অধ্যয়নৰ সম্ভাৱনা আছে। গতিকে এই কথাটো আমি এই কৰ্মশালাৰ পৰা মানে বুজিব পাৰিলোঁ আৰু আমি জানিব পাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে। ধন্যবাদ।